যোৰহাটত উন্মোচন অৰণ্যৰ পৰা যুদ্ধক্ষেত্ৰলৈ গুই শীৰ্ষক বিশেষ গ্ৰন্থ মূলাই কাথনিৰ অৰণ্য মানৱ খ্যাত তথা পদ্মশ্ৰী বঁটা প্ৰাপক যাদৱ পায়েঙে নিজ বাসগৃহতে উন্মোচন কৰে এই গ্ৰন্থখনিৰ ৰচনা কৰিছে অসমৰ আগশাৰীৰ পৰিৱেশ লেখক গিৰিমল্লিকা শইকীয়াই গ্ৰন্থখনত উপেক্ষিত আৰু শোষিত বন্যপ্ৰাণী গুই সম্পৰ্কীয় দিশবোৰ বিশদভাৱে উপস্থাপন কৰা হৈছে ভাৰতীয় আঞ্চলিক ভাষাত প্ৰকাশিত প্ৰথমখন গুই বিষয়ক গ্ৰন্থখন উন্মোচনৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা IUCNৰ বিশেষজ্ঞ সদস্য ডক্টৰ শ্ৰেয়াস ভট্টাচাৰ্যই এক ভিডিঅ' যোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে গিৰিমল্লিকা শইকীয়ালৈ এই গ্ৰন্থখন গুই বিশেষজ্ঞ দলৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চটো উপস্থাপন কৰিব বুলি ভিডিঅ' যোগে জানিবলৈ দিছে ডক্টৰ ভট্টাচাৰ্যই লগতে গুইৰ বিচিত্ৰ আৰু ৰোমাঞ্চকৰ জগতখনৰ বিষয়ে সবিশেষ লিপিবদ্ধ এই গ্ৰন্থখন পাঠক সমাজে সঁহাৰি জনাব বুলিও আশাবাদী লেখক গিৰিমল্লিকা শইকীয়া ধন্যবাদ জনাইছো তেখেতে আৰু লিখক জানো বিশেষকৈ নতুন প্ৰজন্মই এতিয়া গুইৰ ওপৰত পঢ়িবলৈ সকলোকে মই অনুৰোধ কৰিছো